নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় ভালে আছে সকলে। তো অসম যাব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো প্ৰধানমন্ত্ৰীৰ যিটো ঘৰৰ আঁচনিৰ বাবে আপোনালোকে যিসকলে এপ্লাই কৰিছে এই 2025ত, তো কিছুমানে মোক কমেণ্টত জনাইছে যে দাদা মোৰ জিঅ' টেগিং হৈ গৈছে, মোৰ তালিকা লিষ্টত নাম থাকিবনে, মই ঘৰৰ টকাটো লাভ কৰিব পাম নে নাপাম, মই টকাখিনি লাভ কৰিব পাৰিম। তো ইতিমধ্যে বহুতে মোক কমেণ্ট কৰি জনাইছে আপোনালোকে যিটো কোশ্চিন কৰি আছে কমেণ্টত। তো মই ভাবিলোঁ মই এটা ভিডিঅ' বনাই দিওঁ। তো বনুৱানীকল ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। সকল প্ৰথম কথাটো হ'ল যে আপোনালোকে যিসকলে 2025 অৰ্থাৎ 2025ত যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে আবেদন কৰিছে সিহঁতে প্ৰথমত অফলাইনত এপ্লাই হৈছিল। অফলাইনত কেঞ্চেল হোৱাৰ পিছত তাৰপিছত অনলাইন আকৌ এবাৰ এপ্লাই কৰিবলৈ কৈছিল। তো যিসকলে অনলাইনত এপ্লাই কৰিছিল সিহঁতৰ জিঅ' টেগিং কৰিবলৈ কৈছিল। আপোনালোকে নিশ্চয় মানে নিউজত চাইছে বা টিভিত চাব পাৰিছে যে জিঅ' টেগিং কৰিবলৈ কৈছিল। তো যিসকলে জিঅ' টেগিং কৰিছে সিহঁতৰ লিষ্টত নাম থাকিবনে? সিহঁতৰ লিষ্টত নাম থাকিব, এইটো চিন্তা কৰিবলগীয়া নহয়। আপোনালোকৰ জিঅ' টেগিং যদি হৈছে আপোনালোকৰ পৌৰসভাৰ পৰা বা যিসকলে গ্ৰাম অঞ্চলত বাস কৰে গাঁও পঞ্চায়তৰ পৰা আহি যিটো কেমেৰা দি ফটো মাৰিছে, মানে যিটো লোকেশ্যন আপুনি ঘৰটো বনাব তাতে আপোনালোকৰ ফটো মাৰিছে নিশ্চয়। তাৰপিছত আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে। তো ভেৰিফিকেশ্যন হোৱাৰ পিছত এতিয়া আপোনালোকে কেইটামান ৱেইট কৰক। আপোনালোকে জিঅ' টেগিং যদি কৰা হৈছে, আধাৰ কাৰ্ডৰ লগত জিঅ' টেগিং কৰা হৈছে, তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ লিষ্টত নাম আহিবই আৰু লিষ্টত নাম আহিলে আপোনালোকে টকাখিনি পাই যাব। তো ইতিমধ্যে বহুতে এই টকাখিনি পাই গৈছে। জিঅ' টেগিঙৰ নাম আহিছে, সিহঁতৰ লিষ্টতো নাম আছে, অৰ্থাৎ সিহঁতে টকাও পাই গৈছে। অসমৰ ইতিমধ্যে কিছুমান ডিষ্ট্ৰিক্টত মানে টকাখিনি দিয়া হৈছে। 1 লাখ টকা প্ৰথম 1 লাখ টকা লাভ কৰিব পাৰিছে, কাৰণ এতিয়া বৰ্তমান যিটো ঘৰৰ আঁচনি এইটো চাদৰ হয়, মানে বিল্ডিঙৰ আঁচনি হয়। এই বিল্ডিঙৰ আঁচনিৰ বাবে 3 লাখৰ ওপৰত টকাখিনি লাভ কৰিব পাৰিব। তো বনুৱানীকল 2025ত যিসকলে আবেদন কৰিছে এইটো হৈছে ঘৰৰ মানে বিল্ডিঙৰ আঁচনি। এইটো ইয়াৰ আগত যিসকলে এপ্লাই কৰিছিল 2-3 বছৰ আগতে এইটো আঁচনিটো মানে অকল মানে আছাম টাইপৰ ঘৰহে বনোৱাব পাৰিছিল। কিন্তু এতিয়া যিটো মানে এপ্লাই আৰম্ভ হৈছে 2025ত যিসকলে এপ্লাই কৰিছে এইটো বিল্ডিঙৰ ঘৰৰ বাবে টকা আহিছে। আৰু যিসকলে টকা লাভ কৰিছে অলৰেডি মানে অক্টোবৰৰ লাষ্টত সোমাইছে টকা, যিটো ডিষ্ট্ৰিক্টত সোমাইছে আপোনালোকে নিজেই জানে। যিসকলে টকা লাভ কৰিছে সিহঁতে বিল্ডিং বনোৱাৰ বাবে টকাখিনি দিয়া হৈছে। 3 লাখৰকৈ ওপৰত টকা লাভ কৰিব পাৰিব। ইতিমধ্যে ধৰি লওক 14-15টা ডিষ্ট্ৰিক্টত ইতিমধ্যে টকাখিনি দিয়া হৈছে। তো আপোনালোকে যিসকলে টকাখিনি লাভ কৰিব পাৰিছে কমেণ্টত জনাই দিব মোক যে কোনে কোনে টকা পাইছে অলৰেডি ঘৰ বনোৱাৰ। আৰু যিসকলে পোৱা নাই সিহঁতেও কমেণ্টত জনাই দিব, কোন ডিষ্ট্ৰিক্টৰ পৰা হয় আপোনালোকে জনাই দিব। তো আৰু এটা কথা, যিসকলে টকা পোৱা নাই, যিসকলে এপ্লাই কৰিছে 2025ত জিঅ' টেগিঙো হৈ গৈছে, সকলোখিনি হৈছে কিন্তু এতিয়ালৈকে টকা পোৱা নাই, সিহঁতক এটা ক'ব বিচাৰিছোঁ আপোনালোকৰ ডিষ্ট্ৰিক্টত ইয়াৰ আগৰ বছৰৰে টকাখিনি মানে হোল্ড কৰি ৰখা হৈছে। যিসকলে ইয়াৰ আগতে এপ্লাই কৰিছিল সিহঁতৰ থাৰ্ড কিস্তিয়ে দিয়া হোৱা নাই। থাৰ্ড কিস্তি দিয়াৰ পিছত তাৰপিছত নিউ এপ্লাই যিসকলে কৰিছে অৰ্থাৎ 2025ত সিহঁতে তাৰপিছতহে টকাখিনি লাভ কৰিব পাৰিব। বুজি পাইছে মোৰ কথাটো? যিসকলে 2022-23ত এপ্লাই কৰিছে ঘৰৰ বাবে সিহঁতে থাৰ্ড কিস্তিয়ে পোৱা নাই। থাৰ্ড কিস্তি দিব সিহঁতক। তাৰপিছত আপোনালোকে যিসকলে 2025ত এপ্লাই কৰিছিল তাৰপিছত আপোনালোকৰ একাউণ্টত টকা সোমাব। অৰ্থাৎ কিছুমান ডিষ্ট্ৰিক্টত হোল্ড কৰি ৰখা হৈছে। এইকেইটা কাম হোৱাৰ পিছত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। আৰু যিসকলে ডিষ্ট্ৰিক্টত 2022-23ৰ টকাখিনি আগতে দি দিছে সিহঁতক নতুনকৈ 2025ত যিসকলে এপ্লাই কৰিছে সিহঁতে টকা অলৰেডি পাই গৈছে। অক্টোবৰৰ লাষ্টৰ পিনে টকাখিনি পাই গৈছে। সিহঁতে এতিয়া ঘৰখিনি বনাই ল'ব। আপোনালোকে লাভ কৰিব পাৰিছেনে পোৱা নাই 2025ত কমেণ্টত জনাই দিব। আৰু যদি নাপায় চিন্তা নকৰিব, আপোনালোকে পাব। যদি জিঅ' টেগিং হৈছে ডকুমেণ্ট ঠিক থাকে তেন্তে আপোনালোকে লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিল। আপোনালোকে চিন্তা নকৰিব। আপোনালোকৰ যদি জিঅ' টেগিং হৈছে টকা পোৱা নাই টকা পাই যাব। কেইটামান দিন ৱেইট কৰক আপোনালোকৰ ডিষ্ট্ৰিক্টতে। আপোনালোকে নিজে কেইদিনমান পিছতে গম পাই যাব আপোনালোকৰ টকাখিনি একাউণ্টত সোমাই যাব। আৰু KYCটো আপডেট কৰি ৰাখিব। আৰু আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছে একাউণ্ট নাম্বাৰৰ লগত যিটো লিংক কৰিছে এইটো সকলো সময়ত এক্টিভ কৰি ৰাখিব, যাতে যেতিয়া টকাখিনি সোমাব তেতিয়া আপোনালোকে মোবাইলতে মেছেজ পাই যাব। তো বনুৱানীকল যিসকলে 2025 এপ্লাই কৰিছে সিহঁতে প্ৰথম কিস্তি 1 লাখ টকাই লাভ কৰিব পাৰিছে। তাৰপিছত ছেকেণ্ড কিস্তি পাব, তাৰপিছত থাৰ্ড কিস্তি পাব। তো এতিয়া 1 লাখ টকা দি ঘৰ বনাব সিহঁতে, তাৰপিছত আকৌ ফটোখিনি মাৰি তাৰপিছত আকৌ ছেকেণ্ড কিস্তি পাব, থাৰ্ড কিস্তি পাব। তো এনেকৈ প্ৰচেছ চলি থাকিব। তো বনুৱানীকল আশা কৰি ভিডিঅ'টো গম পাই গৈছে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বনুৱানীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।